ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ য'ত ৰাজ্যৰ কৰ্মচাৰী শিক্ষক টিউটৰ নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰী মাষ্টাৰ ৰোল ফিক্স পে সকলোৰে বাবে পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব জনাব বিচাৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ সংবাদমেল অসম বিধানসভাৰ বিশেষ অধিৱেশনৰ জৰিয়তে পদ প্ৰাদেশিকীকৰণ আইন সংশোধনীৰ দাবী শীতকালীন অধিৱেশনৰ 14 দিন সম্পূৰ্ণ হোৱাৰ পূৰ্বে এই পদক্ষেপ গ্ৰহণৰ বাবে আহ্বান জনাইছে উল্লেখযোগ্য যে শেহতীয়াভাৱে অসম বিধানসভাত পদ প্ৰাদেশিকৰণ সম্পৰ্কীয় যি নতুন আইন চৰকাৰে আনিছে এই আইনৰ জৰিয়তে উপকৃত নহয় শিক্ষক কৰ্মচাৰীসকল গতিকে তেওঁলোকৰ সমস্যাসমূহ নিৰ্মূলৰ বাবে এই আইনখন পুনৰ সংশোধনীৰ বাবে আহ্বান জনাইছে ইপিনে দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ আহিছে যে শিক্ষা বিভাগৰ বৃহৎ ঘোষণা বিটিচিত 984টা শিক্ষক পদত শীঘ্ৰে হ'ব নিযুক্তি আৰু এলপি ইউপি বিদ্যালয়ত হ'ব নিযুক্তি বিটিচিৰ শিক্ষা বিভাগৰ দায়িত্ববাহী ৰবিৰাম নাৰ্জাৰীয়ে ঘোষণা কৰিছে 22 জানুৱাৰীত হ'ব এলপি ইউপিৰ শিক্ষক নিযুক্তি স্নাতক পিজি শিক্ষকৰ 901টা পদৰো হ'ব বিজ্ঞাপন আৰু শিক্ষক নিযুক্তিৰ বাবে গঠন কৰিছে সিলেকশ্যন এণ্ড স্ক্ৰুটিনি কমিটি এইবাৰ জনাব বিচাৰিছোঁ ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে আন এটা ডাঙৰ খবৰ 26ৰ পৰা 28 ডিচেম্বৰত যোৰহাটত অসম কৰ্মচাৰী পৰিষদৰ সাধাৰণ সভা সদৌ অসম কৰ্মচাৰী পৰিষদৰ 40 সংখ্যক বাৰ্ষিক সাধাৰণ সভা যোৰহাট জিলা কৰ্মচাৰী পৰিষদৰ আতিথ্যত আৰু অবিভক্ত শিৱসাগৰ জিলা কৰ্মচাৰী পৰিষদসমূহৰ সৌজন্যত আগন্তুক 26, 27, 28 ডিচেম্বৰ যোৰহাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে আৰু 3 দিনীয়া বিশেষ কাৰ্যসূচী ইয়াত লোৱা হৈছে বিশেষ আকৰ্ষণ হৈছে যে 27 ডিচেম্বৰ তাৰিখে ইয়াৰ যি মুকলি সভা অনুষ্ঠিত হ'ব এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লগতে স্মৃতি গ্ৰন্থ উন্মোচন কৰিব অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি পলাশ চাংমাই লগতে বিশিষ্ট অতিথি বিশিষ্ট মন্ত্ৰী হিচাপে ৰঞ্জিত কুমাৰ দাস অতুল বৰা কেশৱ মহন্ত যোগেন মোহন পীযুষ হাজৰিকা জয়ন্ত মল্ল বৰুৱা আৰু আমন্ত্ৰিত অতিথি হিচাপে কামাখ্যা প্ৰসাদ তাছা প্ৰাক্তন সাংসদ তপন গগৈ বিধায়ক ৰূপজ্যোতি কুৰ্মী আদি বিশিষ্ট অতিথিসকল ইয়াত উপস্থিত থাকিব ইপিনে ৰাজ্যত নো ৱৰ্ক নো পে নীতিৰ আধাৰত প্ৰতিবাদক অবৈধ আখ্যাৰে কঠোৰ স্থিতি জিভিকে চাকৰিত যোগদান কৰিবলৈ মাত্ৰ 24 ঘণ্টাৰ চৰম সীমা 108ৰ চালকক অন্যথা বৰখাস্ত আৰু ইতিমধ্যে শ 108ৰ কৰ্মচাৰীক চাকৰিৰ পৰা বৰখাস্ত কৰা হৈছে আৰু কৰ্মচাৰীসকলৰ দাবী যে হয় জীৱন থৈ যাম নহয় চাকৰি থৈ যাম এই দাবীৰে কৰ্মচাৰীসকলে অৰ্ধ উলংগ প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকৰ দাবী সমকামৰ সমমৰ্যাদা দিব লাগে ইপিনে প্ৰাদেশিকৃত টিউটৰ শিক্ষকলৈ কণা হাঁহক পতান দিছে বছৰি বাঢ়িব 8% মজুৰি ৰাজ্যৰ শিক্ষাখণ্ডৰ অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীৰ লগতে প্ৰাদেশিকৃত টিউটৰ আৰু কৰ্মচাৰীসকলে বিধানসভাৰ সদ্য সমাপ্ত অধিৱেশনত অসমৰ ৰাজহুৱা শিক্ষাখণ্ডৰ উত্তৰণৰ বাবে সৰ্বাত্মক সংশোধনী আশা কৰিছিল যদিও বিধানসভাত অনা সংশোধনীয়ে শিক্ষাখণ্ডত বাৰুকৈ নেতিবাচক প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে ভুক্তভোগী টিউটৰ তিনিচুকীয়াৰ প্ৰদীপ কুমাৰ মৰাণ ডিব্ৰুগড়ৰ চৰিত্ৰ গগৈ আৰু গোলাঘাটৰ অতুল বৰাই ক্ষোভ প্ৰকাশ কৰি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এখন পত্ৰত উল্লেখ কৰিছে যে ভেঞ্চাৰ শিক্ষানুষ্ঠানত দীৰ্ঘকাল শিক্ষক হিচাপে নিয়োজিত শিক্ষক কৰ্মচাৰীসকলৰ পদ প্ৰাদেশিকৰণৰ নামত 2021 চনত চৰকাৰে শিক্ষক পদৰ বিপৰীতে দৈনিক অতি কম মজুৰিত টিউটৰ হিচাপে নিযুক্তি দিছিল আৰু বিগত 4 বছৰে সদৌ অসম উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক টিউটৰ সন্থাই সমকামৰ সমমৰ্যাদা বিচাৰি ব্যাপক আন্দোলন গঢ়ি তুলিছিল কিন্তু শেহতীয়াভাৱে বিধানসভাৰ যি সংশোধনী বিধেয়ক গৃহীত হ'ল ইয়াৰ দ্বাৰাও তেওঁলোক উপকৃত নহ'ল আৰু ইয়াক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে আৰু এয়া আছিল আমাৰ আজিৰ ভিডিঅ'টোত কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ